আমি অসমৰ নাগাৰা নাম কৰ্ণাটকৰ বেংগলোৰত আমি পৰিৱেশন কৰিবলৈ যাম। আমি 21 মাৰ্চ আৰু 23 মাৰ্চ 2025 আমাৰ শংকৰদেৱ নামঘৰত আমাৰ অনুষ্ঠান আছে। গতিকে মই খুব আনন্দিত যে অসমৰ নাগাৰা নাম প্ৰথমবাৰৰ বাবে কৰ্ণাটক বেংগলোৰত পৰিৱেশিত হ'ব। গতিকে আমি পূৰ্ণদ্ৰমী আমাৰ ৰিহাৰ্চেল চলি আছে। আমি আখৰাও পূৰ্ণ প্ৰস্তুতিত চলাইছোঁ। তাতে অকণমান প্ৰসংগ কৰি উঠাৰ পাছত আমি নাগাৰা নাম পৰিৱেশন কৰিম বুলি ভাবিছোঁ। গতিকে আমি সকলো ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ। ইয়াৰ আগতে আপুনি ক'ত পৰিৱেশন কৰিছে? ইয়াৰ আগতে মই নতুন দিল্লীত দুবাৰকৈ অনুষ্ঠান পৰিৱেশন কৰিছোঁ, উৰিষ্যাত কৰিছোঁ। তাৰপাছতে মায়ানগৰী মুম্বাইত মই জুহু আন্ধেৰিত অনুষ্ঠান পৰিৱেশন কৰিছোঁ। তাত কুকি নামৰ ফিল্মখনৰ প্ৰিমিয়াৰ শ্ব'ত আমাৰ অনুষ্ঠান আছিলে। জন্মনিধি বিখন বাইদেউৰ নেতৃত্বত আমি অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ। তাতো মোৰ খুব ভাল লাগিছে অনুষ্ঠান পৰিৱেশন কৰি। আৰু সেই অনুষ্ঠানটোৰ ফলতে আৰু সেই অনুষ্ঠানটো চাই আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ অনুষ্ঠানৰ নিমন্ত্ৰণ আহিছে, কিন্তু আমি সময়টো সেনেকৈ দিব পৰা নাই বা তাত যাব লাগিলে বহুদিনৰ প্ৰস্তুতি লাগে। এতিয়া এইখন অনুষ্ঠানত যিহেতু যাম, প্ৰায় এবছৰ আগত আমাৰ এইটো যোগাযোগ হৈছিলে। গতিকে যোগাযোগ হোৱাৰ কাৰণে প্ৰায় এইকেইটা দিন আমি 18 মাৰ্চৰ পৰা 27 মাৰ্চলৈকে আমি অনুষ্ঠান ক'তো ৰখা নাই। গতিকে এইকেইদিনৰ ভিতৰত আমাৰ অহা যোৱা গোটেইখিনি হৈ যাব। গতিকে খুব আনন্দিত। বাকি